মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাটো ভিডিঅ'ত তোমালোকৰ 10মান শ্ৰেণীৰ অসমীয়া পাঠৰ মই অসমীয়া নামৰ পাঠটোৰ আমি কিছু প্ৰশ্ন আলোচনা কৰিছিলোঁ। তো আজিৰ ভিডিঅ'টোত বাকী ৰৈ যোৱা প্ৰশ্নসমূহ আলোচনা কৰিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ধুনীয়াকৈ চাই যাবা। তো 5 নম্বৰ প্ৰশ্নটো হৈছে, মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। উত্তৰটো হৈছে, মই অসমীয়া কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশ ফুটি উঠিছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দুবৰি বনৰ দেশ বুলি কৈ শস্য শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে। অসমৰ বননিখনক মীনাকৰা বুলিও কোৱা হৈছে। পাহাৰে পৰ্বতে অসম ভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্যৰ আকাৰ। নিয়ৰ পৰি থকা পাতবোৰ ৰ'দ পৰি মণি মুকুতাহে যেন তেনেদৰে চিকমিকাই আছে। বনজ সম্পদৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চলাটোও হাতীদাঁতেৰে সজা হয়। অসমৰ বাট পথ দলং আদিও মূল্যৱান মণিৰে সজা হয়। বাঘৰ নখেৰে আঙুঠি খাৰু আদিও তৈয়াৰ কৰা হয়। ম'হৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয়। অসমৰ নৈৰ বালিত শণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত শণ পিন্ধে। ভেকুলীবোৰে কপালত যেন ফট লৈ সাজি-কাচি থাকে। প্ৰকৃতিয়ে আচলতে অসমক সকলো সুন্দৰ ৰূপে ধাৰণ কৰিবলৈ দিছে। তাৰ পিছৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটো হৈছে, কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে মুখস্থ কৰি থৈ দিবা। চৈয়দ আব্দুল মালিকৰ 1919 চনত গোলাঘাট জিলাৰ নাহৰণিত জন্ম হৈছিল। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক গল্প সম্ৰাট বুলি কোৱা হয়। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে বেদুইন। মনত ৰাখি থৈ দিবা। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থবহ ব্যৱহাৰ দেখা যায়। মালিকে ৰচনা কৰা কেইবাখনো উপন্যাস বহু সমাদত, তাৰ ভিতৰত সুৰুযমুখীৰ স্বপ্ন, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য, নৰতনু ভাল আদি উল্লেখনীয়। এই উপন্যাস কেইখনৰ নাম মুখস্থ কৰি থৈ দিবা। অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইম্পৰ্টেণ্ট, অঘৰী আত্মাৰ কাহিনী ইম্পৰ্টেণ্ট, এইটো মুখস্থ কৰিবা। তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্ৰন্থ হ'ল পৰশমণি, আধাৰশিলা, মৰহা ফুল, স্বাক্ষৰ, ছবিঘৰ, ৰঙাগৰা, ৰজনীগন্ধাৰ চকুলো ইত্যাদি। তেওঁৰ গল্প উপন্যাসৰ পৰা জেতুকা পাতৰ দৰে মমতাজ আদি চলচ্চিত্ৰ নিৰ্মাণ হৈছে। তেওঁ 1977 চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। এজনা বিখ্যাত সাহিত্যিকৰ 2000 চনত দেহান্তৰ ঘটে। 7 নম্বৰ প্ৰশ্নটো, অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ মনোমোহা ৰূপ দেখি বৰ মুগ্ধ হৈছিল। মোগলসকলে অসমীয়া সেনাৰ হাতত পৰাজিত হৈ নিজ দেশলৈ যোৱাৰ সময়ত অসমলৈ উভতি চাই অসমৰ ৰূপ এনেদৰে বৰ্ণনা কৰিছে। অসম চৌদিশে ধূসৰ পাহাৰে আগুৰা হ'লেও ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা। গছ-গছনিৰ পাতবোৰ জাংফাই মীনা কৰা বস্তুৰ দৰে ৰ'দৰ পোহৰত জাতিষ্কাৰ হৈ আছে। দুবৰি বনৰ পাতৰ আগত থোপ খোৱা নিয়ৰৰ টোপালবোৰ মুকুতাৰ দৰে তিৰপিৰাই থাকে। খৰমৰ চোলাও হাতী দাঁতেৰে নিৰ্মাণ কৰে। অসমৰ ধূলি বালিত মুকুতা মৰকত আদি মিহলি হৈ থাকে। গছকত সেইবোৰ ভাঙে। বাঘনখৰ খাৰু পিন্ধে, ভৰিৰ আঙুঠি সজাই লৈ, ম'হৰ শিঙৰ পেঁপা বজায়, হাঁহ কণী চাউলেৰে ৰজাই দেউল নিৰ্মাণ কৰে। অসমৰ অসংখ্য নদ নদীৰ বালিত শণৰ চেকুৰ পোৱা যায়। সাগৰ সদৃশ বৃহৎ পুখুৰী, খাল বিলত সোণ-বৰণীয়া ৰং লোৱা পুঠি মাছ, মূৰত সেন্দুৰী ফট লোৱা ভেকুলী, নিষ্কৰ্মা দথসকলেও স্বৰ্গদেউৰ আদেশত ৰাজহালী বান্ধে, পিঠাগুৰি ঢালি দল সাজে। ৰংঘৰ কাৰেংঘৰৰ সৌন্দৰ্যই অসমক স্বৰ্গদেউৰ ৰাজধানীক স্বৰ্গপুৰী কৰি তোলায়। অসম দেশত
মানুহৰ মুখত মৌ বৰষে। অসমৰ এনে মোহনীয়া অপৰূপ ৰূপত মোহ গৈ বহুতো মোগল সেনা নিজ দেশলৈ উভতি নগৈ অসমকে নিজ মাতৃভূমি বুলি আঁকোৱালি লৈ চিৰদিনৰ বাবে অসমত থাকি যায়। তো নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম 8 নম্বৰ ব্যাখ্যা কৰা। বাকী প্ৰশ্নসমূহ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। তো আজিৰ ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, যদি চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা, আৰু যদি তোমালোকৰ কোনোবা এনেকুৱা বন্ধু বান্ধৱী আছে তেওঁলোকলৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।